ইয়াৰ পিছতে মই চিনাকি কৰিলোঁ। ইয়াৰ পিছতে মই মঞ্চত প্ৰদান জনাব বিচাৰিছোঁ। ইয়াৰ পিছতে মই চিনাকি কৰি দিব বিচাৰিছোঁ। ইয়াৰ পিছতে মই চিনাকি কৰি দিব অভিজ্ঞতাক জনগোষ্ঠীয়ে উদযাপন কৰি আহিছে। আচলতে আমি সকলোৱে জানো যে তেখেত ভাৰতৰ স্বনামধন্য ব্যক্তি। তেখেতে ভাৰতৰ জনগণৰ কাৰণে যিমানখিনি অৱদান দি গ'ল, সেই অৱদানৰ বিষয়সকলে জনগোষ্ঠীটোৱেই তেখেতক জীয়াই ৰাখিলে নহ'ব। জন্ম জয়ন্তীটো ইমান ধুনীয়াকৈ এই অনুষ্ঠান এই ঠাইত পতাৰ বাবে আৰু আমাৰ দৰে এজন ব্যক্তিক নিমন্ত্ৰণ কৰি আনি এই ঠাইত বক্তব্য দিবলৈ পাই সঁচাকৈ নিজকে মই বহুত আনন্দ অনুভৱ কৰিছোঁ। যিহেতু B.R. আম্বেদকাৰদেৱে আমাক যি ভাৰতৰ সংবিধানখন তেখেতে আমাৰ ওপৰত আমাৰ কাৰণে আমাৰ যি প্ৰাপ্য অধিকাৰ কাৰণে তেখেতে প্ৰণয়ন কৰি থৈ গৈছে। সেই হিচাপে B.R. আম্বেদকাৰদেৱে আমাৰ কাৰণে আচলতে যথেষ্ট কৰি থৈ গৈছে। বিগত সময়ত B.R. আম্বেদকাৰদেৱৰ জন্ম জয়ন্তী মৃত্যুবাৰ্ষিক আমি অনুষ্ঠিত যুৱ ছাত্ৰ পৰিষদে ডাঙৰকৈ অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ। ৯৯ চনৰ 14 এপ্ৰিল তাৰিখে জন্মগ্ৰহণ কৰিছিল। সেই মহান ব্যক্তিৰ জন্ম দিৱস আজি সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰি আহিছে। আৰু সেই মহান ব্যক্তিগৰাকীৰ পাণ্ডিত্যৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, আমি আজি গোটেই দিনটো যদি কৈ থাকোঁ তেখেতৰ পাণ্ডিত্যৰ বিষয়ে কৈ আমি শেষ কৰিব নোৱাৰোঁ। তেখেত একেধাৰে এজন ৰাজনীতিবিদ, তেখেত একেধাৰে এজন অৰ্থনীতিবিদ। ইয়াৰ পিছতে মই চিনাকি কৰি দিব শিক্ষা সম্পাদক শ্ৰীযুত সবিতা বিকাশ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতক আছে ইয়াৰ পিছতে মই চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেতক চিনাকি কৰি দিয়াৰ লগতে এখন পুনৰ গামোচাৰ সম্বৰ্ধনা জনাব শ্ৰীমতী সীমা। ইয়াৰ পিছতে মই চিনাকি কৰি দিব বিচাৰিছোঁ বিশিষ্ট সমাজকৰ্মী বিচাৰিছোঁ বিশিষ্ট সমাজসেৱক তথা মেগা যুৱৰৰ মাষ্টাৰ ট্ৰেইনাৰ শ্ৰীযুত শংকৰ বাউৰী মিছনৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছেহি। চাৰদী ৰবিত আছে।
ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে মই জ্ঞাপন কৰিছোঁ। আজি অভাজনে এই সভাখনত নিমন্ত্ৰণ পাই মই সঁচাকৈ খুব ভাগ্যৱান বুলি ভাবিছোঁ। যিহেতুকে ভাৰতবৰ্ষৰ এক বিশিষ্ট ব্যক্তি প্ৰণেতা বাবা চাহেব ভীমৰাও আম্বেদকাৰ জন্মজয়ন্তীৰ যি পবিত্ৰ মুহূৰ্ত, এই সভাত আমি অভাজনে আহি কেইষাৰমান বক্তব্য কেইষাৰমান বাক্য আপোনালোকৰ কাৰণে আমি প্ৰয়োগ কৰিব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ। হয়তো বহুকেইজন ব্যক্তিয়ে সকল বক্তাই বিভিন্ন ধৰণৰ আপোনালোকক বক্তব্য আগবঢ়াব। আমি কেইটিমান কথা আপোনালোকৰ ওচৰত অৱগত কৰিব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ, ব্যক্ত কৰিব বিচাৰিছোঁ। আমি হয়তো কওঁ যে ভাৰতবৰ্ষৰ যে আজি সংবিধান প্ৰণেতা আম্বেদকাৰ ডাঙৰীয়াৰ জন্মজয়ন্তী, আজি এই বিষয়ে কেৱল ৰবিদাস সমাজে আয়োজন কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এই অনুষ্ঠানটি আজি আয়োজন কৰি তেখেতৰ সেই দিনটো সোঁৱৰিছে, তেখেতক সোঁৱৰিছে। আমি সকলোৱে দেখোন ইয়াত অধিকাৰ আছে, সকলোৱে দেখোন আমাৰ মৰম আছে, সকলোৱে দেখোন তেখেতৰ প্ৰতি শ্ৰদ্ধা আছে। এই ক্ষেত্ৰত সকলোৱে অংশগ্ৰহণ কৰাটো মই ভাবিছোঁ খুবেই জৰুৰী। কিন্তু নিশ্চয় হয়তো বহুসকলে এই বিষয়টোত তেওঁলোকে হয়তো অৱগত নহয়। তেওঁলোকে ভাবিছে যে ভীমৰাও আম্বেদকাৰদেৱ কেৱল ৰবিদাস সমাজৰে এজন ব্যক্তি। ভাৰতৰ সংবিধান প্ৰণেতা ডক্টৰ বি আৰ আম্বেদকাৰদেৱৰ আজি জন্মজয়ন্তী আমি সদৌ অসম ৰবিদাস সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত এই ৰাঙলদিন ছাৰ্ভিচত আয়োজন কৰা হৈছে। গতিকে আপোনালোকে সকলোৱে জানে যে সংবিধান প্ৰণেতা ডক্টৰ বি আৰ আম্বেদকাৰ আজি 134তম জন্মজয়ন্তী ভাৰতবৰ্ষৰ বিভিন্ন জিলাত এই আইনাংগ বুদ্ধিজীৱীজনৰ আজি জন্মজয়ন্তী উদযাপন কৰিছে। একেধৰণে ৰবিদাস সন্মিলনো ইতিমধ্যে অসমৰ বিভিন্ন জিলা সমিতিয়ে আয়োজন কৰিছে আৰু গোলাঘাট জিলা সমিতিয়ে
আজি এই কাৰ্যসূচীৰ ৰাঙলীজন আয়োজন কৰিছে। ইয়াৰ লগত সংগতি ৰাখি আমাৰ ৰাতিপুৱা যি সন্মিলনী পতাকা উত্তোলন কৰা হ'ল, আম্বেদকাৰ দেৱৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ল, গুৰু ৰবিদাস দেৱৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ল। তাৰপিছত সমবেত সংগীতেৰে আমাৰ মুকলি সভা আৰম্ভ হ'ল। তাৰপিছত আমাৰ মুকলি সভা হ'ল। মুকলি সভাত বিভিন্ন জাতি জনগোষ্ঠী তথা ৰবিদাস সমাজৰ বিভিন্ন লোকে অংশগ্ৰহণ কৰে। এনেধৰণে আজি উলহ মালহেৰে আমি দিনজোৰা কাৰ্যসূচীৰে ডক্টৰ বি আৰ আম্বেদকাৰৰ জন্মজয়ন্তী পালন কৰা হয়। হয়, আজি আমি সদৌ ৰবিদাস সন্মিলন গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট জিলাৰ ৰাঙলী চাহ বাগিচাত আমি ডক্টৰ বি আৰ আম্বেদকাৰ দেৱৰ 134তম জন্মজয়ন্তী আমি উদযাপন কৰিছোঁ। আৰু ইয়াতে ৰাতিপুৱাৰ পৰা ধৰি দিনজোৰা কাৰ্যসূচীৰে আমি বিভিন্ন কাৰ্যসূচী লৈ আমি আজিৰ জন্মজয়ন্তী আমি উদযাপন কৰিলোঁ। আৰু লগতে যি আচাৰ নেতা আছিলে স্বৰ্গীয় প্ৰদীপ নাথ দেৱ, তেখেতৰ আমি সোঁৱৰণত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আয়োজন কৰিছিলোঁ। আৰু হয়, আমি যি মেগা ঝুমুৰ আছিলে, মেগা ঝুমুৰত যিবিলাক আমাৰ জাতিৰ পৰা প্ৰতিনিধিত্ব কৰা যুৱক যুৱতী আছিলে, যিবিলাক কলা কুশলী আছিলে, তেওঁলোকক আমি ইয়াত সম্বৰ্ধনা জনোৱাৰ আমি আয়োজন কৰিছোঁ। আৰু লগতে আমাৰ যি কলা কৃষ্টি মাহাৰ নৃত্য আছিলে, আমি ইয়াত পৰিৱেশন কৰিছোঁ। আৰু লগত যিবিলাক উঠি অহা ছাত্ৰ ছাত্ৰী আছে, কণ ভাইটি ভণ্টিসকলে, তেখেতলোকৰ ডক্টৰ বি আৰ আম্বেদকাৰ দেৱৰ যি বাণী আছে, তেওঁৰ যি নীতি আছে, তেওঁ অনুপ্ৰাণিত হ'বলৈ আমি নিৰ্দেশ জনাইছোঁ।